মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পশ্চিমবংগৰ মধুপুৰ সত্ৰত আৰম্ভ হৈছে মধুপুৰ মহোৎসৱ 2024। প্ৰথম দিনৰ কাৰ্যসূচীৰ সফল সামৰণিৰ পাছত বুধবাৰে পুৱাৰ পৰা আৰম্ভ হয় দ্বিতীয় দিনৰ কাৰ্যসূচী। দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি বুধবাৰে পুৱা উলিওৱা হয় ভাগৱত শোভাযাত্ৰা। ভাগৱত শোভাযাত্ৰাত অসমৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ, আই মাতৃ, ভকত বৈষ্ণৱসকলে অংশগ্ৰহণ কৰে। ইয়াৰ পাছত অনুষ্ঠিত হয় প্ৰসংগ আৰু পালনাম সমাৰোহ। দুপৰীয়া ভাগত অনুষ্ঠিত হয় থিয়নাম সমাৰোহ। থিয়নাম সমাৰোহত পুৰুষ মহিলাৰ নাম দলে নাম পৰিৱেশন কৰে। বিয়লিৰ ভাগত অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাস, সুন্দৰদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰী, সত্ৰাহাল সত্ৰৰ ৰামৰাই কুঠি সত্ৰৰ সত্ৰাধিকাৰ জিতেন্দ্ৰ নাথ প্ৰধানী, হৰিপুৰ সত্ৰৰ সত্ৰাধিকাৰ অখিল ভকত, জিনকাটা নসত্ৰৰ সত্ৰাধিকাৰ বিচিত্ৰ নাৰায়ণ ভকত, জিনকাটা ৰাজহুৱা সত্ৰৰ শৰণ আচাৰ্য বলিন ভকতকে ধৰি উত্তৰবংগৰ জলপেশ সত্ৰ, তিষ্টাপাৰ সত্ৰ, চৌখুটি সত্ৰ, কাকতকোটা সত্ৰ, ভানুকুমাৰী আদি সত্ৰৰ ভকত বৈষ্ণৱসকলে অংশগ্ৰহণ কৰে। মধুপুৰ সত্ৰৰ পৰা ৰাজু কুমাৰ দাস, বৰপেটা। জয় জয়